হাই ফ্ৰেন্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। ইয়াত আপোনালোকক ডিটেইলছ, এই বিল্ডিংটোৰ ডিটেইলছ আপোনালোকক দেখাম, যিটো আমাৰ ধুবুৰী টাউনত চলি আছে। ইয়াত কেনেকুৱা ভিতৰত ডিজাইন কৰা হৈছে। মই এটা ড্ৰয়িং আপোনালোকক দেখাইছিলোঁ, যিটো ক্লাছিক ডিজাইনত যিটো বিল্ডিংটো ড্ৰয়িং কৰা হৈছিলে, তো ছেইম ডিজাইনত বনি আছে। তো আপোনালোকে ইয়াত দেখিলে ভাল পাব, নিশ্চয় আপোনালোকৰ এনেকুৱা সুবিধা হ'ব যে এনেকুৱা ধৰণৰ প্লেনিং আপোনালোকে কৰিব পাৰিব। তো ইয়াত আপোনালোকক ভিতৰত মই দেখাম। আপোনালোকে দেখিছে যিটো প্ৰফাইল আমাৰ বনোৱা হৈছে, গোটেই ডিজাইনটো ধুনীয়া। এইটো G+4 বিল্ডিং হ'ব, যিটো আপোনালোকৰ 2100 স্কোৱাৰ ফিট মান আছে টোটেল বিল্ডিংটো। ইয়াত প্লেনিংবোৰ কেনেকৈ দিয়া হৈছে, কাৰণ তলত হ'ব কমাৰ্চিয়েল আৰু ওপৰত হ'ব ৰেচিডেঞ্চিয়েল। বাকী ওপৰখিনি এনেকৈ যাব, গোটেইখিনি আপোনালোকক ডিটেইলছ দেখাম। ইয়াত দুটা ফিচাৰ্ছ আমাৰ ৰখা হৈছে। এটা ছাইডত যিহেতু এইটো কমাৰ্চিয়েল বিল্ডিং, তলত হ'ব ইয়াত ফাৰ্মেচি হ'ব, এইফালে আপোনালোকে দেখা পাইছে। আৰু এটা ছাইডত গোটেই পাৰ্কিং ৰখা হৈছে, এইটো পাৰ্কিং হ'ব আৰু ক্লিনিক হ'ব বেক ছাইডত। যিহেতু আমাৰ ক্লাইণ্টজন ডক্টৰ হয়, তো সেইকাৰণে এনেকুৱা ধৰণৰ প্লেনিং কৰা হৈছে গ্ৰাউণ্ড ফ্ল'ৰত। তাৰপিছত এইটো ছাইডেদি এটা এণ্ট্ৰি ৰখা হৈছে, এইটো আপোনালোকক ভিতৰত দেখাম, যিটো লেফ্ট ছাইডত আমাৰ এণ্ট্ৰি এটা আছে আৰু গোটেইটো তলত পাৰ্কিং হ'ব। ইয়াত দেখা পাইছে ইয়াৰ কাম চলি আছে। তো আপোনালোকক ওপৰত দেখাম, গ্ৰাউণ্ড ফ্ল'ৰত আহি কিনে আপোনালোকে লেফ্ট ছাইডত যিটো আছে, ইয়াত আপোনালোকৰ চিৰি পাব, ওপৰত উঠি যাবৰ কাৰণে চিৰি পাব। এইটো ওপৰত উঠি গৈছে, ওপৰতো দেখাম। আৰু ইয়াত লিফ্ট ৰখা হৈছে, আপোনালোকে দেখাব পাৰে। ইয়াত এইখিনি পজিশ্যনত লিফ্ট ৰখা হৈছে আৰু ইয়াত তলত ক্লিনিক হ'ব। ফিচাৰত গৈ এইটো ৰেচিডেঞ্চিয়েল পাৰ্ট এটা বনোৱা হৈছে, নহ'লে এইখিনিত আমাৰ ক্লিনিক হ'ব, ডক্টৰ বহিব ইয়াত। তো ওপৰত আপোনালোকক দেখাই যাম। ইয়াত ষ্ট'ৰ ৰুম হিচাপেও ইউজ কৰিব পাৰিব, বহুত ধৰণৰ কামত ইয়াত গোটেইখিনি এই চিৰিৰ তলত জেগাটো ইউজ হ'ব। তাৰপিছত ইয়াত চিৰিটো যিটো দিয়া হৈছে, বহুত স্মুথলি বনোৱা হৈছে গোটেই। আপোনালোকে ইয়াত একদম কষ্ট নাপায় চিৰিটো উঠোতে। মই যিটো বাহিৰৰ এণ্ট্ৰি কথা কৈছিলোঁ, এইটো ছাইডত যিটো এণ্ট্ৰি আছে, এইটো ছাইডেদি আহি ইফালে এণ্ট্ৰি এটা হ'ব, যদি আপোনালোকৰ ওপৰত যাব লগা হয়। যিহেতু তলত ক্লিনিক থাকিব, কিছুমান মানুহৰ দৰকাৰ হৈ যাব পাৰে ওপৰত যাবলগীয়া, সেইকাৰণে বাহিৰেদি এটা এণ্ট্ৰি ৰখা হৈছে। ইয়াত লিফ্ট দেখিলে আৰু চিৰিটো, ইয়াত যিটো ৰাইজত দিয়া হৈছে পুৰা একদম 5 ইঞ্চিত আছে, 5 ইঞ্চিতকৈ শ্লাইড অলপ কম আছে। বহুত কমফৰ্ট হয় চিৰিটো দেখিবলৈ। আপোনালোকে মই সদায় ছাজেষ্ট কৰোঁ যে আপোনালোকে 5 ইঞ্চি মানে ৰাখিব, কাৰণ 6 ইঞ্চি 7 ইঞ্চিত যদি গুচি যায় আপোনালোকে কষ্ট পাব বহুত। আৰু ইয়াত আমাৰ লাইটিঙৰ কাৰণে উইণ্ডো এটা ৰখা হৈছে ইফালে। এইটো পূৰা আপোনাৰ যিটো লেণ্ডিং থাকিব, লেণ্ডিং এৰিয়াটো পূৰা লাইটিং হৈ থাকিব, লাইটিং পাই থাকিব। আৰু ওপৰত আপোনালোকক ফাৰ্ষ্ট ফ্ল'ৰত দেখাম। ইয়াত উঠিতো চিৰিটো কণ্টিনিউ হৈ গৈছে। ইয়াত উঠিয়ে আপোনালোকে এইটো ছাইডত এইটো লিফ্ট পাব, ধুনীয়াকৈ লিফ্ট পাব। এইটো লিফ্টৰ এৰিয়া। ইফালে এটা স্পেচ আছে, ধুনীয়াকৈ ইয়াত ৰখা হৈছে এনেকৈ। এইখিনি সৰু স্পেচ এটা আছে। ইয়াত আপোনালোকে ওপৰত উঠিয়ে জোতা ৰাখক, শ্ব'ৰ কাৰণে ইয়াত ৰেক বনিব ধুনীয়াকৈ। আৰু ইফালে বাহিৰত এইটো বেলকনি দিয়া হ'ব। এইটো গোটেইখিনি এইটো ধুনীয়াকৈ ডিজাইন কৰা হ'ব। পিছত যেতিয়া ফিনিচিং হ'ব তেতিয়াও আপোনালোকক দেখাম। এইটো গোটেইখিনি এটা বেলকনি থাকিব। বাকী ৰুমকেইটা আপোনালোকক দেখাওঁ। তো এইটো পাৰ্টটো আপোনালোকে দেখা পালে, উঠিয়ে যিটো লিফ্ট আপোনাক দেখা পালে। তাৰপিছত এইখিনিত আছে আমাৰ হল, যিটো আপোনাৰ পাব। এইখিনিত থাকিব আপোনাৰ ড্ৰয়িং ৰুম, হল থাকিব। এইখিনিত আমাৰ কিচেন থাকিব, গোটেই এটাচ থাকিব। ইয়াত ধুনীয়াকৈ মডুলাৰ কিচেন বনিব। গোটেই পাৰ্টখিনি যেতিয়া ইণ্টেৰিয়ৰ ডিজাইন হ'ব, গোটেইখিনি দেখাত বহুত ধুনীয়া হ'ব। হল আৰু কিচেন এটা পাৰ্টত হ'ব। তাৰপিছত ইয়াত দেখিছোঁ ইফালে এইটো মাষ্টাৰ বেডৰুম আছে। মাষ্টাৰ বেডৰুমৰ লগত বেলকনি আছে, তাৰ লগতো আমাৰ এইটো দেখাই দিওঁ মই। ইয়াত আমাৰ দেখিছোঁ এইটো গোটেই মাষ্টাৰ বেডৰুম। ধুনীয়াকৈ চবফালে ইণ্টেৰিয়ৰ ডিজাইন হ'ব। তাৰপিছত গোটেই ঘৰটো দেখাত ধুনীয়া হ'ব। ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত ৱাছৰুম আছে, যিটো মাষ্টাৰ বেডৰুমৰ লগত এটাচড আছে। আৰু ইফালে এইটো আমাৰ বেলকনি আছে। বেলকনিটো বহুত ধুনীয়া স্পেচ ৰখা হৈছে। ইফালে পূৰা লাইটো পাব, পূৰা বতাহ আহি থাকে। ইফালে আপোনালোকে দেখা পাব, পিছফালে ধুনীয়াকৈ স্পেচ এটা ৰখা হৈছে। ইফালে ৱাছৰুম পালে। আৰু বাকীখিনি দেখাম আপোনালোকক, গোটেই বেডৰুমকেইটা কেনেকৈ প্লেচ কৰা হৈছে। এইটোতো আপোনালোকে হল এৰিয়া পালে। হলৰ পৰা এইখিনি আপোনালোকৰ কিচেন পালে। কিচেনৰ লগত এই পজিশ্যনটো ইয়াত ডাইনিং এৰিয়া হ'ব। এইটো ডাইনিং এৰিয়া। আৰু ইয়াত এটা ডোৰ ৰখা হৈছে, ইমাৰ্জেঞ্চিৰ কাৰণে কিবা যদি দৰকাৰ হয় ডাবল ডোৰৰ ফেচিলিটি ৰখা হৈছে। এইটো এনি টাইম বন্ধ থাকিব, কিন্তু কেতিয়াবা যদি দৰকাৰ হয় ইফালে এণ্ট্ৰি কৰিব পাৰিব, ডাইৰেক্ট হলত পাব, মানে ডাইনিং এৰিয়াত পাব আপোনালোকে। ইয়াতো আছে, ইয়াতো আপোনালোকে ৱাৰ্ড মেচিন দিব পাৰে, যিকোনো এৰিয়াত আপোনালোকে ইউজ কৰিব পাৰে। ইফালে এটা স্পেচ ৰখা হৈছে। তাৰপিছত ইয়াত এটা গেষ্ট ৰুম ইফালে দেখা পাইছে, হলৰ ডাইনিঙৰ লগত ইফালে থাকিব এইটো গেষ্ট ৰুম। ধুনীয়াকৈ কামখিনি গোটেই কৰা হৈছে। উইণ্ডোবোৰ দেখিছে আপোনালোকে, এইটো 6 ইঞ্চ বাই 3 ইঞ্চৰ যিটো ফ্ৰেম আছে, এইটো লগোৱা হৈছে, পূৰা ভাল কাঠ লগোৱা হৈছে এইটো। ইয়াত আৰু ইয়াৰ লগত
এটাচ কৰি এটা লেট্ৰিন বাথৰুম লগোৱা হৈছে গোটেই কামখিনি অলমষ্ট ফিনিচিং গোটেই পাইপৰ চাইপৰ কামবোৰ হৈ গৈছে এতিয়া অকল ইণ্টেৰিয়ৰ কাম হ'ব আৰু বাকি যি আছে ফিনিচিং কামখিনি চলিব তো গোটেই ৰুমখিনি স্পেচিয়াছ কৰি দিয়া হৈছে তো বাকি আপোনালোকে দেখা পালে এইটো সাইডতো দেখাও হলৰ পৰা বাহিৰত ফ্ৰণ্টৰ পৰা আপোনালোকে ফ্ৰণ্টৰ পৰা কেনেকৈ দেখা পাব এইটো আপোনালোকে দেখাব দৰকাৰ হ'লে মই 3D যেটো এলিভেশ্যন আছে এইটো আপোনালোকক ইয়াত পেষ্ট কৰি দিম আপোনালোকে দেখা পাব এইটো যে এইটো হল হয় তো হলৰ লগত এটা ওয়াশৰুম আমাৰ দৰকাৰ সেইকাৰণে ইয়াত এটা ওয়াশৰুম দিয়া হৈছে এইটো ওয়াশৰুম কমন ইউজ কৰিব পাৰিব আৰু এইটো যেটো বেডৰুম আছে ইয়াতো এটা বেডৰুম হ'ব ফ্ৰণ্টত এইটো বেডৰুম আৰু ওপেন পুৰা সব ফালে ওপেন পাব দেখা পাইছে আপোনালোকে ফ্ৰণ্টত ৰোড আছে পুৰা সব ফালে ওপেন স্পেস পাব পুৰা লাইট পাব সব ফালে এইটো গুটেটো ইয়াত আৰু ফ্ৰণ্টত এটা বেলকনি আছে এটা মই দেখিব পাৰে পুৰা স্পেচিয়াছ হয় সব ফালে ইয়াত লাইটিংৰ কাম হ'ব ফল সিলিং হ'ব সব ফালে বহুত ধুনীয়া দেখিব এতিয়া আপোনাৰ ফ্ৰণ্টৰ পৰা দেখা পাব গুটেই ইফালে গুটেইখিনি লাইট হ'ব ফল সিলিং গুটেইখিনি হ'ব এইটো ডাঙৰ উইন্ডো এটা ডোৰ এটা প্লেস কৰা হৈছে ইয়াত গ্লাছ লাগিব সাইডত আৰু এইটো বেডৰুম এৰিয়া দেখিছে বেডৰুমৰ ইয়াৰ লগতে এইটো ফ্ৰণ্টত বনগে উইন্ডো এটা দিয়া হৈছে চৌকাটখিনি বহুত ডাঙৰকৈ দিয়া হৈছে যেটো এইটো কিয় দিয়া হয় যেটো এইটো যেতিয়া আপোনাৰ প্লাষ্টাৰ হ'ব গুটেই এই প্লাষ্টাৰ যিখিনি ওলাই আছে গাঁথনিৰ পৰা এটা আমাৰ কিমান ইঞ্চি থাকে 4.5 ইঞ্চিৰ পৰা 4 ইঞ্চি 4.5 ইঞ্চিৰ পৰা 5 ইঞ্চিৰ ভিতৰত থাকে তো এইটো আমাৰ যেতিয়া 6 ইঞ্চ দিয়া হয় তো এই পজিশনখিনি যিখিনি ওলাই আছে ইয়াৰ পৰা এইটো প্লাষ্টাৰ কৰাৰ পিছত গুটেইখিনি ফ্লেশ হৈ যাব আৰু ধুনীয়া দেখিব এইবোৰ যিবোৰ পাৰ্ট আছে এইবোৰ আপোনালোকে দেখা নাপায় কাৰণ এইটো পিছত যেতিয়া আমি ইন্টেৰিয়ৰ কৰিম গুটেই ৱাৰ্ড্ৰপ হ'ব বক্স হ'ব সবফালে প্লেন হৈ যাব কাৰণ গুটেই বেড সেটৰ পৰা ষ্টাৰ্ট কৰি গুটেইখিনি আমাৰ ইন্টেৰিয়ৰ ডিজাইন কৰি বেড এইবোৰ তাত ইয়াতে মেকিং কৰা হ'ব গুটেইখিনি বনোৱা হ'ব তাৰ পিছত ধুনীয়াকৈ এইটো বনোৱা যাব তো আপোনালোকে যদি এনেকুৱা ধৰণৰ বিল্ডিং আপোনালোকে বনাব বিচাৰে আমাৰ লগত আপোনালোকে ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰে তলত মই ডেসক্ৰিপচনত নাম্বাৰ দি দিম আপোনালোকে অসমৰ যিকোনো জায়গাতে হওক আমি কনস্ট্ৰাকশন কৰি আছো এটো আমাৰ সাইটটো ধুবৰীত চলি আছে ধুবৰী টাউনত আপোনালোকে যদি কেতিয়াবা ভিজিট কৰিব বিচাৰে নাইবা ধুবৰী মানুহ যদি কনস্ট্ৰাকশন কৰিব বিচাৰে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আমি আপোনালোকক গুটেইখিনি সাৰ্ভিস প্ৰভাইড কৰিম ড্ৰয়িংৰ পৰা ষ্টাৰ্ট কৰি গুটেই কাম যিমান সাৰ্ভিস আপোনালোকক লাগে গুটেইখিনি আপোনালোকক প্ৰভাইড কৰিম আমাৰ ইয়াত ভাল টিম আছে গুটেইখিনি আমাৰ সাৰ্ভিস আপোনালোকে পাব তো ইয়াত আপোনালোকে দেখিলে গুটেই অনলি ফাৰ্ষ্ট ফ্লোৰৰ কামটো হৈছে বাকি ওপৰত দুটা স্লেব হৈছে ইয়াত ওপৰত আৰু এটা স্লেব আছে আৰু দুটা ওপৰত স্লেব হ'ব তাৰ পিছত যেতিয়া স্লেব হ'ব তেতিয়া আপোনালোকৰ যেতিয়া ফিনিশিং হ'ব তেতিয়া গুটেই কামখিনি আপোনালোকক দেখাম তো এইখিনি আপোনালোকে বুজি পালে তলত আপোনালোকে এটা সাইডত দেখাইছো কমন ওয়াশৰুম এটা আছে বেক সাইডত এটা আপোনালোকক দেখাও নাই সাইডত যেটো আমাৰ কমাৰ্শিয়েল বিল্ডিং বাহিৰৰ মানুহ থাকিব আহা যোৱা কৰি থাকিব তেখেতলোকৰ কাৰণে আমি বাহিৰত এক্সট্ৰা কৰি এটা ওয়াশৰুম দিয়া হৈছে কমাৰ্শিয়েল বিল্ডিংত বহুত দৰকাৰ কাৰণ ইয়াত ওপৰত যেটো ফ্যামিলি থাকিব তলত আমাৰ কমাৰ্শিয়েল হিচাপে ইউজ হ'ব পাৰ্কিং থাকিব সেইকাৰণে তাত প্লেস কৰা হৈছে আপোনালোকে যদি ভিডিওটো ভাল পায় প্লিজ শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্টছ কৰিব থ্যাংক ইউ সো মাচ